হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধুজনৰ নাম বদৰুদ্দিন আজমল ডাঙৰীয়া। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু। এতিয়া বদৰুদ্দিন আজমল যেতিয়া হাৰি গৈছে, হিমন্ত বিশ্ব শৰ্মাৰ মাথাটো গৰম উঠি গৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই মানি ল'ব কেনেকৈ। সেইকাৰণে তেওঁ এতিয়া যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া হৰুৱাইছে, চবেই গম পাইছে যে সাম্প্ৰদায়িকতা হৰুৱালে। কিন্তু আকৌ হিমন্ত বিশ্ব শৰ্মাৰ মতে যি হৰুৱালে তেওঁহে সাম্প্ৰদায়িকতা কৰে। গতিকে এইটোৰ পৰাই প্ৰমাণিত হয় যে হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমল হৰুৱাটো বিচৰা নাছিলে। বদৰুদ্দিন আজমলক যদি লগত ৰাখিব পাৰে, তেতিয়াহ'লে হিন্দু মুছলমানৰ ৰাজনীতিটো তেওঁলোকে কৰি থাকিব পাৰে। হিন্দু মুছলমানৰ ৰাজনীতিৰ বাহিৰে হিমন্ত বিশ্ব শৰ্মাৰ বেলেগ কোনো ভিজন টিছন নাই। দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে কিবা কৰিবলগীয়া কোনো পৰিকল্পনা নাই। হিন্দু মুছলমান আৰু অৰুণোদয়, এই দুটাই তেওঁৰ একমাত্ৰ পলিটিক্স। গতিকে তেওঁ বেয়া পোৱাটো খাটাং। তেওঁ বেয়া পোৱাটোক লৈ আমি ভাবি চিন্তি একো লাভ নাই। যোৰহাটত যিটো কয় আমাৰ অসমীয়া ভাষাত একেবাৰে গাঁৱলীয়া মানুহবিলাকেও কয় যে গু হাৰণ দিয়া বুলি কয় যে, হয়নে নহয়? বিজেপিৰ অৱস্থাটো সেইটো। বিজেপিয়ে ভাবিছিলে যে পইচা পাতি দি চব মানুহবিলাকক কিনি লৈ লওক। বিজেপিয়ে ভাবিছিলে যে নামঘৰত পইচা দিলে চব মানুহে পইচা দিব, ভোট দিব। বিজেপিয়ে ভাবিছিলে যে ঘৰে ঘৰে পইচা দিলে ভোট দিব। বিজেপিয়ে ভাবিছিলে যে একদম আত্মসহায়ক গোটবিলাকক মাতি আনিম, ব্লেকমেইল কৰিম, নহ'লে অৰুণোদয় কাটি দিম, নহ'লে আমুক স্কিম কাটি দিম, এইবিলাক কম, তেতিয়াহ'লে ভোট দি দিব। কিন্তু স্বাভিমানী অসমীয়াই বিজেপিক এবাৰ আচল শিক্ষা দি দিলে যে এইবিলাক টকা পইচা এইবিলাক নহয়, দেশ ৰক্ষা কৰিবৰ কাৰণে অসমীয়া মানুহে এবাৰ ভোট দিলে। গতিকে ডেফিনেটলি বিজেপি অলপ হতাশ হ'ব, বিজেপি অলপ খং উঠিব, বিজেপি অলপ এবাৰ উগ্ৰ হ'ব। বিজেপিয়ে এবাৰ হয় আমাৰ ওপৰত আমাৰ যোৰহাটবাসীৰ ওপৰত প্ৰতিশোধ ল'বলৈ চেষ্টা কৰিব, নহ'লে বহুত আকৌ টকা পইচাৰে কিনিবলৈ চেষ্টা কৰিব। হিমন্ত বিশ্ব শৰ্মাইতো কৈ আছে যে লাচিত বৰফুকনৰ মূৰ্তি বনাই দিছোঁ, গতিকে আহোমে ভোট নিদি কাট দিব। লাচিত বৰফুকনক এই মূৰ্তিটো বনাই দিবৰ কাৰণে কি লাচিত বৰফুকনে মোগলক খেদিছিলে নেকি? মোগলক খেদা লাচিত বৰফুকনৰ মূৰ্তিটো বনাই দিয়ে। লাচিত বৰফুকনক হিমন্ত বিশ্বই ডাঙৰ মানুহ বনাই দিয়া নাই নহয়। লাচিত বৰফুকন পৃথিৱীৰ এজন বীৰ। সেই বীৰৰ এটা মূৰ্তি সাজিছে আৰু তাৰ কাৰণে তেওঁক ভোট দিব লাগে, এই বুলি ভবাটো এটা মূৰ্খামি। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা নিৰ্বাচনত হাৰি লৈ এতিয়া তেওঁতো বেয়াকৈ পলাইছে ন। যোৰহাটত ইলেকশ্যন উঠিম বুলি কৈছিলে নহয় হিমন্ত বিশ্ব শৰ্মা। উঠিবনে নাই এতিয়া বিধানসভাত? এতিয়া শুনিছোঁ নুঠে বোলে। এতিয়া বোলে ভয় খাইছে, আহিবলৈ ভয় খাইছে। ভালেই হ'ব যদি হিমন্ত বিশ্ব শৰ্মা যোৰহাটত উঠে, আমিও আকৌ গৌৰৱ গগৈ নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উঠাই দিম। মজা লাগিব ইলেকশ্যনটো। চাওঁ, সেইটো সমষ্টিৰ কথা, সেইটোৰ ওপৰত মই এতিয়া মন্তব্য নকৰোঁ। নৰেন্দ্ৰ মোদীয়ে লাজ পাইছে, লাজ পাইছে 400 চিটত জিকিম বুলি ভাবিছিলে আৰু দেশখন তেওঁ নিজৰ অকল জমিদাৰী বুলি ভাবিছিলে। এতিয়া চবেই তেওঁক চাৰিওফালৰ পৰা, ইফালৰ পৰা 1 লাখ দিছে, সিফালৰ পৰা 1 লাখ দিছে। TDPয়ে কৈছে আমাক বিশেষ ৰাজ্যৰ মৰ্যাদা লাগিব, JDUয়ে কৈছে বিহাৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা লাগিব। তেওঁ আকৌ বিচাৰে এক দেশ এক শাসন ব্যৱস্থা। তেওঁ আকৌ কোনো পধ্যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নিবিচাৰে। কিন্তু সকলো আঞ্চলিক দলে কৈছে যে নহয়, ৰাজ্যবিলাকৰ বিশেষ ক্ষমতা লাগে, ফেডাৰেলিজিম লাগে, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা লাগে। আনকি TDP আৰু JDUয়ে কৈছে যে মুছলমানৰ সংৰক্ষণ অব্যাহত থাকিব লাগিব। বিজেপিৰ আকৌ মূল নিৰ্বাচনী শ্লোগানেই আছিলে যে মুছলমানৰ সংৰক্ষণ নাইকিয়া কৰি দিয়া হ'ব। গতিকে বিজেপিয়ে এইবাৰ নাক কাণ কাটি কৰি, মইতো যদি মোদী হ'লোহেঁতেন মই কেতিয়াও এইবাৰ প্ৰধানমন্ত্ৰী নহওঁ। লাজ চাজ পাই মই লুকাই থাকিলোহেঁতেন। কিন্তু মোদী এতিয়া লাজ চাজ নাপায়। এতিয়া আকৌ প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে চব নিজৰ কথাবিলাক ভাঙি লৈ কম্প্ৰমাইজ কৰি আত্মসমৰ্পণ কৰি এতিয়া আকৌ এখন চৰকাৰ বনাইছে। চৰকাৰখন কেইদিন থাকিব? 2 মাহমান থাকিব চাগে ন। 2 মাহমানৰ পাছত চৰকাৰ আকৌ ভাগিব, আকৌ নতুন চৰকাৰ হ'ব আৰু নতুন যদি চৰকাৰ নহয় হয়তো আকৌ ইলেকশ্যনো হ'ব পাৰে। মুঠতে এই চৰকাৰ অস্থায়ী, এই চৰকাৰৰ ওপৰত ভৰসা কৰি লাভ নাই। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী
নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।